আজি আমি বহুপদ চেপ্টাৰৰ MCQ আলোচনা কৰিম। বহুপদ চেপ্টাৰৰ MCQ বুলি ক'লে সাধাৰণতে এনেকুৱা নহয় যে বহুপদ চেপ্টাৰ MCQ গ'লে বহুত টান হয়। তে এতিয়া MCQ কৰোঁতে এটা কথা মনোযোগ দি শুনিবা যে MCQ আহিব মেট্ৰিক পৰীক্ষাত 45 মাৰ্ক MCQ আহিব আৰু 45 মাৰ্ক বৰ্ড কোৱেশ্চন আহিব। তে এই 45 মাৰ্ক MCQ এনসাৰ কৰোঁতে ইমান সহজ নহয়। ক্লাছ 10ৰ ষ্টুডেণ্টে ভাবিব পাৰে যে আমি 45 মাৰ্ক MCQ পাইছোঁ, একেবাৰে সহজতে কৰি দিম। 45 মাৰ্ক MCQ মেথছৰ কাৰণে ইমান সহজ নহয়। 45 মাৰ্ক MCQ যদি কৰিব বিচাৰে সাধাৰণতে কমচে কমতো 10ৰ পৰা 15টা MCQ হাৰ্ড আহিব, অৰ্থাৎ লেন্দি আহিব। এনেকুৱা ধৰণৰ MCQ আহিব, লেন্দি MCQ আহিব। আৰু সেই লেন্দি MCQ বিলাক লং প্ৰচেছৰ MCQ বিলাক যিবিলাক লং প্ৰচেছত কৰিব লাগিব, সেনেকুৱা MCQ বিলাক অলপ আমাৰ শ্বৰ্ট ট্ৰিকত কৰিব লাগিব। যিমান শ্বৰ্ট ট্ৰিকত পৰা যায় শ্বৰ্ট ট্ৰিকত কৰিব লাগিব। আৰু শ্বৰ্ট ট্ৰিকত যদি কৰা নহয় তেনেহ'লে এনেকুৱা ধৰণৰ MCQ তোমালোকৰ 5ৰ পৰা 6 মিনিট গুচি যাব। 5ৰ পৰা 6 মিনিট গুচি যাব। তে 5ৰ পৰা যেতিয়া 6 মিনিট গুচি যাব, তুমি 10টা যেতিয়া সলভ কৰিবা তেতিয়া চোৱা 6 মিনিট কৰি গ'লে কি হ'ব, এইটো 60 মিনিট। তে তোমাক MCQ দিব কিমান মিনিট দিব, 1 ঘণ্টা। 1 ঘণ্টা দিব, 1 ঘণ্টা মানে 60 মিনিট। তে 60 মিনিট MCQ দিব, তুমি সলভ কৰিছা কেইটা, 10টা। তে 10টা সলভ কৰি আহিলে তো নহ'ব, 45টা সলভ কৰিব লাগিব। তে 45টা সলভ কৰিবলৈ হ'লে তোমাক কি কৰিব লাগিব, 45টা MCQ সমাধান কৰিবলৈ হ'লে অলপ শ্বৰ্ট ট্ৰিকত কৰিব লাগিব। সাপোজ মই এইটো MCQ এটা লৈছোঁ, কোৱেশ্চন নাম্বাৰ 1। এইটো আছিলে কামৰূপ ডিষ্ট্ৰিক্টত আহিছিলে এই MCQটো, কামৰূপ ৰুৰালত আহিছিলে এইটো। তে কামৰূপ ডিষ্ট্ৰিক্টত আহিছিলে এই MCQটো। এতিয়া আমি সলভ কৰিম। সলভ কৰাৰ প্ৰচেছটো কি আছে চোৱা। আগত আমি ইয়াতে লং প্ৰচেছ এটা আছে আৰু এটা শ্বৰ্ট প্ৰচেছ এটা আছে, মানে শ্বৰ্টকাট ট্ৰিক এটা আছে। গতিকে শ্বৰ্টকাট ট্ৰিকতো কৰা যাব, লং প্ৰচেছতো কৰা যাব। তে আমি চোৱা এইটো লং প্ৰচেছত এবাৰ কৰি চাওঁ। লং প্ৰচেছত কৰিলে এইটো কি হ'ব, লং প্ৰচেছত লেন্দি প্ৰচেছত কৰিলে আমাৰ কি হ'ব, এইটো আমাক কোৱেশ্চনত দিয়া আছে px = কিমান দিয়া আছে, 4x² + 3x + 7 দিয়া আছে। তে এইটো আমি কি কৰিব লাগিব যে ইয়াতে আমি ইয়াৰ আমাৰ কি দিয়া আছে, বীজ দুটা দিয়া আছে, আলফা আৰু বিটা, শূন্য দুটা দিয়া আছে, আলফা আৰু বিটা। এই দ্বিঘাত বহুপদটোৰ শূন্য দুটা দিয়া আছে, আলফা আৰু বিটা। তেনেহ'লে যদি দ্বিঘাত বহুপদ এটাৰ শূন্য দুটা আলফা আৰু বিটা হয়, তাৰ শূন্য দুটা যোগফলৰ সূত্ৰ জানো, -b/, কি আছিলে, a। তে -b/a হ'লে বিৰ মান কিমান আছে ইয়াতে এইটো এৰ মান কয়, এৰ মান 4, বিৰ মান কিমান 3, মানে x² কফিচিয়েণ্ট, x² হওক যেটো হ'ব সেইটো এৰ মান, আৰু xৰ যিটো কফিচিয়েণ্ট এইটো হ'ল বিৰ মান, আৰু লাষ্টৰটো যেটো আছে এইটো হ'ল c মান। তেনেহ'লে চোৱা আমাৰ -b/a, বিৰ মান কিমান 3, তাহলে 3/, কত মাইনাস আছে -3 হ'ব, 3/, কত a, এর মানে 4, এইটো ওলাল। তা আলফা ইনটু বিটা কিমান ওলাব ইয়াতে, আলফা ইনটু বিটা c/m। তেনেহ'লে ইয়াতে c ৰ মান আছে 7, হয় নাই, c ৰ মান আছে কিমান আছে 7, আৰু এৰ মান কিমান আছে 4। সো এইখিনি বুজি পাইছা, আলফা প্লাস বিটা আৰু আলফা ইনটু বিটা। তহঁতে দ্বিঘাত সমীকৰণ, দ্বিঘাত বহুপদ চেপ্টাৰটো তো কেনেকৈ পৰিহাস কৰি দিছা। তে এতিয়া তো এইবিলাক ফৰ্মুলা তহঁতে পাইছা, চেপ্টাৰটো পঢ়িছা মানে পাইছা। এতিয়া আমি চেপ্টাৰটো নলেজ কনচেপ্ট দিয়া আহিছোঁ, সব কিছু দিয়া আহিছোঁ, এতিয়া MCQ আলোচনা কৰি আছোঁ। আৰু ৰিভিজনত তোমালোকে দিছা, 2025 মেট্ৰিক পৰীক্ষা দিবা, ৰিভিজন শেষ হৈছে। তে MCQ বিলাক চোৱা এতিয়া। তে এতিয়া আমি কি কৰিম এইটো, তে আমাক ওলাব দিছে কি, নাও আমাক ওলাব দিছে 1/α + 1/β মান ওলাব দিছে, এইটো ওলাব দিছে। তে এইটো লসাগু হ'ব, আলফা বিটা কি হ'ব, আলফা বিটাই হ'ব। তে আলফা বিটা হ'ল, তাহলে এইটো বিটাৰ এক গুণ কি হ'ব, বিটা প্লাস আলফাৰ এক গুণ কি হ'ব, আলফা। তে এইটো কিমান হ'ব, আলফা প্লাস বিটা, এটা আলফা প্লাস বিটাৰ মান কিমান আছে, -3/, কত আছে 7, আৰু আলফা ইনটু বিটা আছে 7/4, 3/4, এইটো সরি 3/4। তাই 4 কাটা যাব, তাই এনসার কত হবে, এইটো -3/7। এইটো হল আলফা ইনটু একেনকা 1/α + 1/β। তাহলে এনসার কোনটা হ'ব, -3/7 হলে এনসার এটা হ'ব। কিন্তু এইখিনি কৰোঁতে কমসে কম তোমাৰ 1ৰ পৰা 1.5 মিনিট টাইম গুচি যাব। তে শর্টকাট ট্রিকত কেনেকৈ আছিল, শর্টকাট ট্রিক হল যে আমি যদি এটা দ্বিঘাত বহুপদৰ ax² + bx + c, এইটো এটা দ্বিঘাত বহুপদ, px = this। দ্বিঘাত বহুপদটাৰ যদি শূন্য দুটা যদি কি থাকে, আলফা আৰু বিটা থাকে, তেনে শর্টকাট ট্রিকটো হল, ফর্মুলাটো হল এনেকুৱা। শর্টকাট ট্রিকৰ ফর্মুলাটো মনত ৰাখিলে হল যে 1/α + 1/β = -b/, কি হ'ব এইটো c। গতিকে এই শর্টকাট ট্রিকটো মনত ৰাখিলে হল। এই শর্টকাট ট্রিকটো মনত ৰাখিব পাৰিলে তোমাৰ হৈ গ'ল। তে শর্টকাট ট্রিকত চোৱা, তে শর্টকাট ট্রিকত -b/c, তেনেহ'লে ইয়াতে বহাই দিয়া, ওলাই গ'ল এনসারটো। তে বিৰ মান কিমান আছে 3, তেনেহ'লে এইটো মাইনাস আছে -3, আৰু c ৰ মান কিমান আছে 7, তে -3/7 এনসার।
একেবাৰে এতিয়া আমি বহুপদ চেপ্টাৰৰ ক্লাছ 10ৰ MCQ আলোচনা কৰিম চেপ্টাৰ 2 গতিকে MCQ বোৰ কৰোঁতে সদায় শৰ্টকাট ট্ৰিকত কৰিব লাগিব যদি শৰ্টকাট ট্ৰিকত MCQ বোৰ যদি নকৰা যদি মানে লেন্দিত কৰা মানে অৰ্থাৎ লং প্ৰসেছত কৰা তেনেহলে সময় নহব কাৰণ তুমি 10টা সলভ কৰিবা 5 মিনিট কৰি দিলে 50 মিনিট গুচি যাব বা তুমি হাল 15টা সলভ কৰিলা MCQ 15টা সলভ কৰি আনসাৰ ওলাইলা ওলাৰ পিছত তুমি কি কৰিলে সার্কেল কৰিলা তে 15টা ওলাৰ পিছত তোমাৰ সময় বেল মাৰি দিল বেল মাৰাৰ পিছত আৰু তুমি আৰু সার্কেল কৰিবই নোৱাৰিবা গতিকে তোমাক MCQ বিলাক ক্লাছ 10ৰ যিবোৰ চেপ্টাৰ আছে বহুপদ আছে তাৰ পিছত তোমালোকৰ বাস্তৱ সংখ্যা আছে তাৰ দুটা চলচিত্ৰ ৰৈখিক সমীকৰণ আছে যিমান চেপ্টাৰ আছে ত্ৰিকোণমিতি আছে ত্ৰিকোণৰ পৰিচয় আছে ত্ৰিকোণৰ প্ৰয়োগ আছে তাৰ পাছত বৃত্তমন্দিয় কালি আছে যিমান চেপ্টাৰ আছে গোটেইকেইটা চেপ্টাৰৰে ওরা MCQ আহিব আৰু গোটেইকেইটা চেপ্টাৰে কি কৰিব লাগিব শৰ্টকাট ট্ৰিকত MCQ বোৰ সলভ কৰিব লাগিব তে এতিয়া গোটেইকেইটা চেপ্টাৰ যদি শৰ্টকাট ট্ৰিকত সলভ কৰিব লাগে আমি বহুপদ চেপ্টাৰৰ আমি কেইটামান MCQ লৈ আহিছো শৰ্টকাট ট্ৰিকত যে এইবিলাক MCQ পৰীক্ষাত আহি থাকে এনেকুৱা ধৰণৰ MCQ পৰীক্ষাত আহি থাকে আৰু এইবোৰ সলভ কৰোতে শৰ্টকাট ট্ৰিক ইউজ কৰিব লাগিব তে ইয়াতে চোৱা আমি শৰ্টকাটও কৰিম লং প্ৰসেসও কৰিম শৰ্টকাটও কৰিম তে ইয়াতে চোৱা শৰ্টকাট ট্ৰিকটো চোৱা শৰ্টকাট ট্ৰিকটো চোৱা শর্টকাট ট্রিকত কি হবে এটু যে 1/α খালি এটা বস্তু মনত রাখিব লাগিব 1/β = -b/c এটু মনত রাখিব লাগিব যদি এটা দ্বিঘাত বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হয় তেতিয়া হলে 1/α + 1/β ৰ মান কি হ'ব -b/c হ'ব তেনেহলে সেই মতে যদি শর্টকাট ট্রিক ইউজ কৰো তেনেহলে ইয়াতে চোৱা b ৰ মান কিমান ওলাব এটু হল তোমালোকৰ ইয়াতে এর মান আছে কিমান 4 এর মান আছে 4 b ৰ মান আছে 3 আৰু c ৰ মান কিমান আছে 7 এর মান 4 মানে কি x স্কয়াৰৰ কোএফিসিয়েন্ট যিমান হয় এটু হয় এর মান আর x এর কোএফিসিয়েন্ট যিমান হয় এটু b ৰ মান আৰু এটু হ'ব কি c ৰ মান তেনেহলে এতিয়া শর্টকাট ট্রিক মতে অ্যানসারটো কি আহিব ইয়াতে তে b ৰ মান কিমান আছে 3 তাহলে মাইনাস আছে -3 আর এটা c ৰ মান কিমান আছে 7 তাহলে -3/7 অ্যানসার কি হ'ব d -3/7 একবারে এটু মোৰ মতে তো কিনকে হাইস 15 পৰা 30 সেকেন্ডৰ ভিতৰত অ্যানসার ওলাই যাব কিন্তু চোৱা যদি এটা ষ্টুডেন্টে যদি এই শর্টকাটটো মনত না ৰাখে এটু সিস্টেমটো যদি মনত না ৰাখে তেনেহলে শর্টকাট সিস্টেমটো কেনেকুৱা যেটো মানে লেন্দি প্ৰসেস হয় লং প্ৰসেসত বস্তুটো কেনেকুৱা লং প্ৰসেসত যদি কৰিব বিচাৰে পৰীক্ষা হলত তেনেহলে কি কৰিব লাগিব ইয়াৰ পৰা আলফা প্লাস বিটা ওলাব লাগিব যে px = আমাক দিয়া আছে কিমান 4x² + 3x + 7 তেনেহলে ইয়াৰ পৰা তোমাক এটাকে আলফা প্লাস বিটা ওলাব লাগিব আলফা প্লাস বিটা মানে -b/a -b/a মানে কেতে b ৰ মান 3 আৰু a ৰ মান আছে কিমান 4 তাৰ পাছত আলফা * বিটা মানে কি আছিল c/a c ৰ মান কিমান আছে 7 আৰু a ৰ মান কিমান আছে 4 তেনেহলে নাও এতিয়া আমাক ওলাব লাগিব 1/α + 1/β = কিমান হ'ব এটু লসাগু ললে আলফা * বিটা আৰু এটু হ'ব বিটা প্লাস কি হ'ব আলফা তে এটু সোয়া বিটা প্লাস আলফা প্লাস বিটা কে কথা তে -3/4 হবে এটার মান আর এটার মান কিমান আছে 7/4 তে 4 ক্যান্সেল যাব তেনে -3/7 তে आंसर কি হল সেম হল आंसर সোয়া এইখিনি কৰাৰ পিছত आंसर ওলাল -3/7 কোনবা এটা স্টুডেন্টে आंसर ওলাব ঠিকে কিন্তু সময় অপচয় কৰিছে आंसर টু দুজনের রাইট এটুৰো রাইট কিন্তু আমাক आंसर হে লাগে আমাক পৰীক্ষা হলত কি आंसर ওলাইছে এটু তো নহয় যে মুঠতে কেনেকৈ তুমি কি প্ৰসেস ওলাইছে প্ৰসেসটো কোৱা নাই যে এইটো প্ৰসেস ওলাইছে না এইটো প্ৰসেস ওলাইছে মানে आंसरটো শুদ্ধ ওলাব লাগে आंसरটো যে শুদ্ধ ওলাব মানে কম সময়ৰ ভিতৰত 30 সেকেন্ড বা 10 সেকেন্ডৰ ভিতৰত তাৰ কি হল অঙ্কটো সলভ হল আৰু সময় অপচয় নহল গতিকে এই শর্টকাট ট্রিকত নিউমেৰিকেল কৰিব লাগিব এটো আছিল তোমালোকৰ কামৰূপ ডিস্ট্ৰিক্টত আছিল কামৰূপ কেনকে ৰুলাৰত আহিছিল কামৰূপ ৰুলাৰ আছিল গতিকে এনেকুৱা ধৰণৰ এমসিকিউ পৰীক্ষা দেখা পাবা গতিকে আৰু কিছুমান ডিস্ট্ৰিক্টত কোশ্চেন আহিছিল বন্ধ করছে এতিয়া আমি কোশ্চেন নাম্বার 2 লৈ আলোচনা কৰিম যে 2 টু 6 আছে ধুবৰী ডিস্ট্ৰিক্টত আহিছিল কোশ্চেনটো পিৰিফেনেলত ধুবৰী ডিস্ট্ৰিক্টত আহিছিল কোশ্চেনটো পিৰিফেনেলত আহিছিল তে ধুবৰী ডিস্ট্ৰিক্টৰ কোশ্চেনটো চোৱা হল এনেকুৱা ধৰণৰ কোশ্চেন সেম মডেলটো সেম তেনেহলে आंसर লগে লগে গম পাব লাগিব যে শর্টকাট ট্রিকত লং প্রসেসত আমি না যাও শর্টকাট ট্রিকত আমি কৰিম তে এতিয়া শর্টকাট ট্রিকত যদি কৰিব বিচাৰে -b/c সরি -b/c তো -b/c হলে ইয়াতে b ৰ মান কিমান আছে তুমি লগে লগে आंसरটো ওলাব লাগিব মানে 2-3 সেকেন্ডৰ ভিতৰত आंसर ওলাব লাগিব মাইনাস আছে -b ৰ মান কিমান আছে b ৰ মান আছে -1 ইয়াতে আৰু c ৰ মান কিমান আছে -1 তেনেহলে এইটো হ'ব কি -1 যে +1 / -1 মানে -1 आंसर কি হ'ব a গতিকে শর্টকাট ট্রিকত ওলাব লাগিব বুজি পাইছা গতিকে যিমান পাৰা শর্টকাট ট্রিকত ওলাব লাগিব এতিয়া আমি কোশ্চেন নাম্বার 3 আলোচনা কৰিম 3 টু সোয়া 3 টু সেম মডেলৰ এটো আছে ধুবৰী ডিস্ট্ৰিক্টত ধুবৰীটো নহয় এটো আহিছিল আমাৰ কোশ্চেনটো আহিছিল বৰপেটা ডিস্ট্ৰিক্টত আহিছিল এটো আমাৰ বৰপেটা ডিস্ট্ৰিক্টত আহিছিল কোশ্চেনটো বৰপেটা তো বৰপেটা পিৰিফেনেলত আহিছিল 2025ত
তে এতিয়া চোৱা তে কোশ্চেনটো সেম যে 3x স্কয়ার প্লাস 3x প্লাস 7 বহুপদৰ শূন্য হয় তেন্তে 1 বাই আলফা প্লাস 1 বাই বিটাৰ মান হ'ব তে কি হ'ব এইটো লগে লগে এনসার ওলাই যাব -b/c তেনেহলে ইয়াতে চোৱা -b/c তুমি কষ্ট আছে বিৰ মান কিমান 3 আর কেনে সির মান কিমান 7 -3/7 এনসার হ'ব কিমান a গতিকে শর্টকাট ট্রিক কৰিলে চোৱা কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 4 টো চোৱা সেম সিস্টেম এটো আছিল শোণিতপুৰ ডিস্ট্ৰিক্টত পিৰিফেনেলত আহিছিল 2025 তে এটো চোৱা আমাক দিয়া আছে px 4x স্কয়ার -3x -7 বহুপদৰ শূন্য হয় তেন্তে 1 বাই আলফা প্লাস 1 বাই বিটাৰ মান কি হ'ব সেম ফ্রাম টু সেম কোশ্চেনৰ ফ্রাম টু সেম খালি মুঠতে কেনকৈ বহুপদটো বেলেগ দিছে তেনেহলে এনসার কি হ'ব চোৱা আমাৰ তো এইটো আছে ট্রিক আছে শর্টকাট ট্রিক আছে এইটো 1 বাই আলফা প্লাস 1 বাই বিটাৰ মান কি হয় -b/c হয় তেনেহলে ইয়াতে চোৱা বিৰ মান কিমান আছে বিৰ মান আছে -3 তেনেহলে ইয়াতে মাইনাস উত্তৰৰ এইটো আৰু -3 বাই এইটো কি সিৰ মান কত আছে -7 তেনেহলে এইটো কিমান হ'ব -3 বাই কত -7 মাইনাস তো উপৰত যাব -3/7 এনসার কি হ'ব ডি বুজি পাইছা গতিকে একবাৰ